এই দুনিয়াত সকলো সকলো স্বাৰ্থপৰ মা সকলোৱে কেৱল নিজক চিনি পায়। মণ্ডল ওলা ওলা তই মোৰ মাটি কাঢ়ি নিবি হা হা মণ্ডল। নমস্কাৰ, মই বিকাশ। আপোনালোকে চাই আছে দৃষ্টিকোণ। আজি মোৰ লগত উপস্থিত আছে বাৰেগাঁও নিবাসী ৰূপজ্যোতি নাথ ডাঙৰীয়া আৰু তেখেত এজন সুদক্ষ অভিনেতা। আমাৰ বৰ্ণগড় অঞ্চলৰ কেইবাখনো বিশেষকৈ খোলা গানত তেওঁ মঞ্চত খুব সুন্দৰ অভিনয় কৰে। এজন ভাল অভিনেতা হিচাপে আমাৰ বৰ্ণগড়ৰ ৰাইজে তেখেতক জানে। তেখেতক আজি আমাৰ অনুষ্ঠানত পাই যথেষ্ট সুখ অনুভৱ কৰিছোঁ। আপোনাক স্বাগত জনাইছোঁ প্ৰথমতে আমাৰ এই অনুষ্ঠানলৈ। ধন্যবাদ। প্ৰথমতে আপোনাৰ পৰা মই জানিব বিচাৰিম যে আমাৰ বৰ্ণগড় অঞ্চলত খোলা গানৰ জনপ্ৰিয়তাটো কেনেধৰণৰ আছিল আগতে? খোলা গান বুলি ক'ব গ'লে খোলা গানটো আমি জন্ম হোৱাৰ আগতেই ব্ৰজনাথ শৰ্মাৰ দিনৰ পৰাই খোলা গান চলি আছিল, সেইটো আমি শুনিয়ে আহিছোঁ। তাৰপিছত তেনেকৈ আহি আমি যি সময়ত খোলা গান কৰোঁ সেই সময়ত খোলা গানৰ যিটো ধাৰা মানে ৰাইজৰ খোলা গানৰ প্ৰতি যিটো আকৃষ্ট মানে বহুত আছিল, বহুতখিনি। খোলা গানটো মই জড়িত 2002 চনৰ পৰা। তাত আগতেও আমাৰ গাঁৱত আমি খোলা গান চাব গৈছোঁ। তাৰপিছত চকচকাত ৰাস হ'লে আমি খোলা গান চাব যাওঁ। খোলা গানৰ লগত জড়িত বিশেষ কৰি আমাৰ অঞ্চলৰ ৰামপুৰৰ মণ্টু গোস্বামী আগতে ৰূপালী থিয়েটাৰত আছিল। থিয়েটাৰৰ পৰা আহি তেখেত খোলা গানৰ লগত জড়িত হ'ল আমাৰ লগত। আৰু আমাৰ গাঁৱৰ চবেই জানে উদ্ধৱ দাস খোলা গানৰ লগত জড়িত হৈ আছে। ৰবীন তালুকদাৰ তেখেত প্ৰয়াত, তেখেত খোলা গানৰ লগত জড়িত। আৰু তেখেতসকলৰ অনুপ্ৰেৰণাতে মই তাৰমানে খোলা গানৰ লগত জড়িত হৈ পৰিলোঁ। মই পবিত্ৰ প্ৰেম বুলি নাটক এখনত অভিনয় কৰিছিলোঁ আৰু তাৰেই জাষ্ট সৰু এটা চিন মই দেখাই দিছোঁ। মণ্ডল ওলা ওলা তই মোৰ মাটি কাঢ়ি নিবি হা হা মণ্ডল মানে কণ্ডল না ওলা ওলা ওলা। আপুনি আগৰ পৰাই মানে কি মই নাটকৰ লগত নাছিলোঁ। মই আছিলোঁ আচলতে মই ক'ব গ'লে মই গান গাই ভাল পাইছিলোঁ আৰু মই ক্লাছিকেল সংগীত মানে সংগীত বিশাৰত মই লক্ষ্ণৌত ভাতখাণ্ডেত বিশাৰত ডিগ্ৰী লাভ কৰোঁ ভোকেলত। আমাৰ গাঁৱৰ মোক আনিছিল তৰুণ চন্দ্ৰ দাস, তেখেতো প্ৰয়াত। তেখেতৰ অনুপ্ৰেৰণাতে মই মানে সংগীত ডিগ্ৰী লাভ কৰোঁ 1990 চনত। তেনেকৈ মঞ্চত গান গোৱা নাই, কিন্তু মই মানে গান চৰ্চা কৰি থাকোঁ। তেনেকৈ থাকি যেতিয়া সৰ্বগত ৰূপকোঁৱৰ নাট্যদল বুলি ৰাজেন্দ্ৰ নাথ গাঁওবুঢ়া আছিল, তেখেতৰ প্ৰয়াত, তেখেতে নাট্যদল খুলিলে ৰূপকোঁৱৰ নাট্যদল। তেতিয়া মোক নেপথ্য কণ্ঠশিল্পী হিচাপে মই তাত গ'লোঁ। প্ৰথম কাম সেইটো। তেতিয়া মানে কি হ'ল, মই নেপথ্যতহে গান গাওঁ। প্ৰয়োজন বোধ কৰিলে মোৰ তাৰমানে চেহেৰাটো চাই যে নহয় দেখোন মানে হিৰ' কৰিব পাৰি, অভিনয় কৰিব পাৰি। তাহাঁতে মানে চালি যে মোক সুধিল যে সিহঁত গৰ্গেশ্বৰ দাস বুলি আছিল মাণিকপুৰৰ ভাল অভিনেতা, তেখেতো প্ৰয়াত। যে আমাক এজন ভাল হিৰ' লাগে, ই বোধহয় পাৰিব নেকি, তেনেকৈ হ'ল। তাৰপিছত মোক সুধিল যে তুমি কি অভিনয়ৰ প্ৰতি তোমাৰ আগষ্ট আছে নেকি? মই বোলো মই কৰা নাই, কিন্তু যদি আপোনালোকে কয় চেষ্টা কৰি চাব পাৰোঁ। তাৰপিছত তেখেতে ক'লে মোক টেবুল ৰিহাৰ্চেল দিল। তাৰপিছত কৈছে অ'কে। তেনেকৈ তাৰমানে সেই 2000 চনৰ পৰা তাৰমানে মই নাটকৰ লগত জড়িত হৈ যাওঁ। তাৰপিছত এনেকুৱা হ'ল তাৰমানে মোৰ নাটকৰ প্ৰতি এটা যি খোলা গানৰ প্ৰতি মোৰ মানে ৰাপটো বেছি হ'ল। মা, তোমালৈ আজি মোৰ মনত পৰিছে মা। এই দুনিয়াত সকলো স্বাৰ্থপৰ মা সকলোৱে কেৱল নিজক চিনি পায়। মা, মৰমবোৰ বৰ থুনুকাও মা, কাছৰ টুকুৰাৰ দৰে। কাছৰ টুকুৰা ভাঙিলে শব্দ হয়, কিন্তু মৰমবোৰ ভাঙিলে শব্দ নহয়, আঘাত লাগে মা। ইয়াত মই বৰ কষ্ট পাইছোঁ মা, মই বৰ কষ্ট পাইছোঁ। এতিয়ালৈকে আপুনি বৰ্ণগড় অঞ্চলৰ কোনকেইটা নাট্যগোষ্ঠীৰ লগত কাম কৰিছে? মই বিশেষ কৰি প্ৰথমটো ৰূপকোঁৱৰ নাট্যদল,
তাৰপিছত উদয়ন অপেৰা বুলি আছিল, এই দুটাৰ লগত মই জড়িত। যিটো মানে ৰূপকোঁৱৰটো আৰু বেছিভাগ জড়িত ৰূপকোঁৱৰৰ লগতে, মাজতে উদয়ন অপেৰা যদিও কৰিল তাৰপিছত বন্ধ হৈ গ'ল। নেক্সট ৰূপকোঁৱৰৰ লগতে জড়িত হ'লোঁ। তাৰপিছত মই নিজেই এখন নাটক ৰচনা কৰি ৰূপকোঁৱৰক দি দিলোঁ আৰু সেইখন মই নিজেও প্লে কৰিলোঁ। কি নাম আছিল? বকুল ফুলত জনাক। ৰূপকোঁৱৰতে এইখন ৰূপকোঁৱৰ মঞ্চস্থ হৈছে, সেইখন মোৰ প্ৰথম নাটক। অভিনয় কৰিছিল নেকি? অভিনয় কৰিছোঁ মই, মানে প্ৰথম লিখিছোঁ এখন নাটক, প্ৰথম প্লে কৰিছোঁ আৰু ছাকচেছফুল। আচ্ছা, সহকৰ্মীসকল আপোনাৰ বিশেষকৈ ক'ৰ ক'ৰ আছিল? মোৰ লগত আছিল আমাৰ বাৰেগাঁৱৰ ললিত চৌধুৰী, ৰবীন তালুকদাৰ প্ৰয়াত, উদ্ধৱ দাস, বাৰেগাঁৱৰ আমি একেটা গতিত জড়িত আছোঁ। বাৰেগাঁৱৰ নিপন দাস আছিল মোৰ নাটকত জড়িত। আপোনালোকৰ পৰা জানিব বিচাৰিম যে আমাৰ যিসকল ৰাইজ আছিল বৰ্ণগড় অঞ্চলত যথেষ্ট ভাল পায় খোলা গান চাই। বাপৰে বহুত। তেওঁলোকে কেনেধৰণে মানে আপোনালোকক আঁকোৱালি লৈছিল সেই সময়ত? বহুত উৎসাহ, তাৰমানে ৰাইজৰ পৰা তাৰমানে বহুত উৎসাহ পাইছোঁ, মানে নিগেটিভ কোনো নকয় যে ভাল, খুব বঢ়িয়া হৈছে। ৰাইজৰ উৎসাহ নহ'লে আচলতে আপোনালোকে নাই ভাল নাপাওঁ। ৰাইজে বহুত উৎসাহ, আৰু নাটক মানে শেষ হোৱাৰ পিছত চবেই আহি তাৰমানে বা লাগে, তাৰমানে এনেকুৱা লাগে আৰু বিৰাট সঁহাৰি। মই মনত পৰে মোৰ নাটকত এইটো আমি যদিও আমি পইচা অলপ কম পাওঁ, তথাপি পেচা, কিন্তু মই এমেচাৰৰ নাটকো কৰিছোঁ, ৰূপালিম বুলি এখন কৰিছিলোঁ। সেইটো বোধহয় 1990 চনমানত হ'ব। ৰূপালিম, ৰূপকোঁৱৰৰ নাটক ৰূপালিম, মানে এখন ভাল নাটক আৰু, মানে অসম নাট্য সন্মিলনৰ উদ্যোগত হৈছিল সৰবৰ গান্ধী মৈদানত। মানে মোৰ সেই ডাইলগ তাৰমানে মোৰ এতিয়াও মনত আছে। এবাৰ আপোনাৰ আমাৰ দৰ্শকৰ কাৰণে সেই ডাইলগটো যদি আপুনি এবাৰ কৈ দিয়ে, তেতিয়া আমাৰ দৰ্শকসকলে যথেষ্ট ভাল পাব। ৰূপালিম আৰু মায়াব, মই মায়াব আছিলোঁ। ৰূপালিম, এই জোনটি যে ইমান পোহৰ দি থাকে, সেই জোনৰ পোহৰ কিয় শুকাই নাযায়? কাৰণ জোনটি আমাক বহুত ভাল পায়। মায়াব, জোনটি যেনেকৈ পৃথিৱীক ভাল পায়, তুমিও মোক তিমানেই ভাল পোৱানে? ৰূপালিম, ময়ো তোমাক তিমানেই ভাল পাওঁ। এইটো মানে মোৰ জীৱনৰ শ্ৰেষ্ঠ ডাইলগ নাটকৰ, ৰূপালিম নাটকখনৰ। ধুনীয়া ডাইলগ, ধুনীয়া ডাইলগ, আৰু ৰাইজেও আঁকোৱালি লৈছে বহুত। আমাৰ এই অঞ্চলবিলাকত এই খোলা গানৰ যিটো জনপ্ৰিয়তা, আপুনি ক'লে ইতিহাস আছে আমাৰ খোলা গানৰ, বৰ্তমান সময়ত সেই জনপ্ৰিয়তাটো একেই আছে? আছে। খোলা গানৰ প্ৰতি জনপ্ৰিয়তাটো এতিয়াও আছে, এতিয়াও বহুত সঁহাৰি পায়। এতিয়া আমাৰ বাৰেগাঁৱতো অলপতে শিলাঘৰত যে আমাৰ মাঘী উৎসৱ হয়, তাতো হৈ গৈছে। মানে খোলা গানৰ প্ৰতি ৰাইজৰ বহুত সঁহাৰি। নৱপ্ৰজন্মই বৰ্তমান এই অভিনয়ৰ ক্ষেত্ৰত খোলা গানৰ লগত জড়িত হ'ব বিচাৰে নেকি বৰ্তমান? নাই, বৰ্তমান কম, এইটোৰ প্ৰতি কম, কিয় নাজানো। মানে অভিনয়ৰ প্ৰতি হওক বা গান চান গোৱাৰ প্ৰতি হওক অলপ ইণ্টাৰেষ্টটো কম, নাজানো। নতুন প্ৰজন্মৰ হয়তো আধুনিকতাই অলপ প্ৰভাৱ পেলাইছে কিজানি, কিন্তু কম তাৰমানে। ভৱিষ্যত কি মানে খোলা গানৰ আমাৰ অঞ্চলবিলাকত? হয়, ভৱিষ্যতটো ধৰা আমি জীয়াই ৰাখিব লাগিব, আমি অলপ আগভাগ ল'ব লাগিব। বৰ্ণগড় অঞ্চলত আপুনি দেখিছে যে নাট্যকাৰসকলে বিভিন্ন ধৰণৰ ভাল ভাল নাটকো বাছনি কৰে, আৰু আগৰ দিনত যিবিলাক নাটক বাছনি হৈছিল আৰু আজিৰ দিনত যিখিনি নাটক বাছনি হয়, তাৰে মাজত কিবা ডিফাৰেঞ্চ দেখা পাইছেনে? আছে, ডিফাৰেঞ্চ আছে। আগৰ যিবিলাক নাট্যকাৰ আছিল, ধৰ মহেশ কলিতা, ভৱেন্দ্ৰনাথ শইকীয়া, অৱতাৰ সিং, মহেন্দ্ৰ বৰঠাকুৰ, তেখেতৰ নাটকবিলাকত এটা কি মেছেজ আছিল, আৰু সেইবিলাকতো তেতিয়াতো জাক জমকতা নাছিল, তেতিয়া আছিল কাহিনী প্ৰধান, কাহিনীৰ ওপৰত গুৰুত্ব আছিল। এতিয়া কি হৈছে, এতিয়া তাৰমানে যদি 2.5 ঘণ্টাৰ নাটক হয়, তাতে মোটামুটি আধা ঘণ্টাত বেছি সময় মানে এই জাক জমকতাত গুচি যায়, গান সেইকেইটা। এতিয়া চাবি, এতিয়া নাটকত তাৰমানে আমাৰ বয়সৰ বা আমাত কৰি ওপৰৰ বয়সৰ মানুহজন অডিয়েঞ্চ কম হয় না? এইটো অডিয়েঞ্চটো যিটো ডেকা চামৰ, সেইটো হৈছে দোষটো কাৰণ হয়, এইটো মানে পৰিস্থিতি সাপেক্ষে চেঞ্জটো হ'বই। আমাৰ নৱপ্ৰজন্মৰ যিখিনি আছে, তেওঁলোকে যাতে আমাৰ এই খোলা গানৰ দৰে এটা খুব সুন্দৰ সংস্কৃতি এটা যাতে ধৰি ৰাখিব পাৰে, তাৰ কাৰণে আপোনালোকৰ দৰে অভিজ্ঞ ব্যক্তিসকলে কি ক'ব তেওঁলোকক? সিহঁতে
বাকী বৰ্তমান যিটো যুগৰ লগত যিখিনি সেইটো চলাবই লাগিব সেইখিনিতো থাকক কিন্তু বাকী খোলা গান হওক বা এই আমাৰ যিটো মই যিটো ক'লোঁ ক্লাছিকেল সংগীত এতিয়া ক্লাছিকেলত নায়েই ক্লাছিকেল সংগীত বুলি ক'লে আজি বহুতে নাযায় আজিকালি কি হৈছে কি বিশেষকৈ এই যে ডেন্সৰ প্ৰতি বেছি গুৰুত্ব গতিকে যদি মই এটা আহ্বান জনাইছোঁ যাতে যিটো ডেকা চাম সিহঁতৰ মাক দেউতাকেও যাতে মানে এই নাটকৰ প্ৰতি বা গানৰ প্ৰতি অলপ মানে উৎসাহিত কৰে অলপ অৰিহণা যোগায় সেইটোহে মাক দেউতাকৰ প্ৰতি আহ্বান বিশেষকৈ অভিভাৱকৰ যথেষ্ট দায়িত্ব আছে তেওঁলোকে ৰাস্তাটো দেখুৱাব লাগিব আৰু আপোনালোকৰ দৰে অভিজ্ঞ ব্যক্তিসকলেও তেওঁলোকক যথেষ্ট সহায় কৰিব কাৰণ ভৱিষ্যতটো ডেকা চামৰ ওপৰতে নিৰ্ভৰ কৰিব গতিকে আমিও অলপ প্ৰেৰণা দিব লাগিব আৰু অভিভাৱকসকললৈ অনুৰোধ তেখেতসকলেও যাতে ল'ৰা ছোৱালীক অলপ মানে মোবাইল চবাইলৰ প্ৰতি আকৃষ্টটো হ'বই তাৰ উপৰিও যাতে মানে অভিনয় বা গানৰ প্ৰতি অলপ মানে গুৰুত্ব দিয়ে শেষৰ ফালে মই সুধিছোঁ যে ভৱিষ্যতৰ কিবা পৰিকল্পনা আছে নেকি অভিনয়ৰ প্ৰতি বা লিখা মেলাৰ প্ৰতি নাই আছে মইতো নাটক লিখি আছোঁ মই নাটক যোৱাবাৰ নকলোঁ বকুল ফুকনজনাক তাৰপিছত আৰু এখন মই নাটক লিখিছোঁ হত্যাকাৰী মাধুৰ্য বৰুৱা সেইখন মই প্লে কৰা নাই লিখি দিছোঁ নেক্সট এখন মই নাটক পৰিকল্পনা কৰি দিছোঁ বৃদ্ধাশ্ৰম কোনকেইটা নাট্য নাই মই নাটকত দিয়া মই এখনে কৰিছোঁ মই নাটক লিখি দিছোঁ মানে ভৱিষ্যতে যদি প্লে হ'ব ঠিকে আছে তো আপোনালোকে দেখা পালে আমাৰ লগত আমাৰ খুৰা ৰূপজ্যোতি খুৰা আমাৰ লগত ইমান সময় কথা পাতিলে নাটকৰ বিষয়ে আমাৰ বৰ্ণগড় অঞ্চলৰ যি এটা সংস্কৃতি খোলা গান তাত তেওঁ অভিনয় কৰে তেওঁৰ লগতে তেওঁলোকৰ বহুত কেইজন সহকৰ্মীয়ে তাত অভিনয় কৰি সুদক্ষতাৰে ইমান দিনে এই নাটকৰ এই যিটো ধাৰা তেওঁলোকে বৰ্তাই ৰাখিছে আৰু এই ধাৰাটো যাতে ভৱিষ্যতেও বৰ্তি থাকে আমি তেওঁলোকৰ পৰাও যাতে বিভিন্ন ধৰণৰ কথা শিকিব পাৰোঁ আমাৰ নৱপ্ৰজন্মসকলেও যাতে তেওঁলোকৰ অভিজ্ঞতাৰ পৰা বহু কথা শিকি এই সংস্কৃতিটো যাতে ধৰি ৰাখিব পাৰে তাৰে আশা ৰাখিছোঁ আৰু সেই আশা ৰাখিয়ে আপোনাক আজিৰ এই অনুষ্ঠানটোত আমি পাই যথেষ্ট সুখী হৈছোঁ আৰু ভৱিষ্যতেও যাতে নাটক সম্পৰ্কীয় বিভিন্ন কথা যাতে আপোনাৰ পৰা শিকিব পাৰোঁ আমাৰ দৰ্শকসকলেও যাতে জানিব পাৰে আৰু বিশেষকৈ বৰ্ণগড় অঞ্চলৰ যিসকল উঠি অহা ল'ৰা ছোৱালী আছে উঠি অহা অভিনয়ৰ লগত জড়িত ল'ৰা ছোৱালী আছে তেওঁলোকে যাতে আপোনালোকৰ পৰা যথেষ্ট কথা শিকিব পাৰে আৰু আমাৰ এই ধুনীয়া কৃষ্টি সংস্কৃতিখিনি জীয়াই ৰাখিব পাৰে তাৰে আমি আশা ৰাখিছোঁ আৰু ইয়াকে কৈ আজি আমি আমাৰ এই অনুষ্ঠানটো শেষ কৰিবলৈ ওলাইছোঁ ধন্যবাদ